সো হে গাইজ নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ দিয়ক। কথাটো হ'ল এটা, আমি নতুন এটা জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ মানে। চ' এইবাৰো ওলাই আছোঁ, মানে ক'ত গৈ আছোঁ অলপ ওলাই কিনে গৈ আছোঁ আপোনালোক। চ' বলক আগতে বেগকেইটা পেক কৰি 7 দিনৰ কাৰ্যসূচীৰে এটা ভাগৱত পাঠ অনুষ্ঠিত কৰিছে আমাৰ গাঁৱত। তাৰ কাৰণে অলপ টাইম আহিলোঁ ভাগৱত পাঠ শুনো, আৰু আমি ইমান দূৰ যাই আছোঁ যিহেতু সেৱা এটা কৰি যাওঁ যাতে আমাৰ যাত্ৰাটো শুভ হয়। কানু দাদাহঁতৰ ঘৰতে হৈ আছে পাঠটো যিহেতু, সেইকাৰণে আহিলোঁ সেৱা চেৱা কৰি। প্ৰতি বছৰৰ নিচিনা এই বছৰো এটা নতুন যাত্ৰালৈ আৰম্ভ কৰিছোঁ, আৰু মানে বেগকেইটা এইবাৰ মোৰ বাইকত পেক কৰিম বুলি ভাবিছোঁ, কাৰণ মোৰ বাইক এইবাৰ ছিংগেল যাম। মানে বহুতবাৰ ডাবল গৈছোঁ, এইবাৰ ছিংগেল যাবলৈ ইচ্ছা গৈছে, সেইকাৰণে গোটেই বেগ মোৰ তাত পেক কৰি ল'লোঁ সিহঁতৰ ঘৰত আহিলে। চ' বলক আৰু ৰাতিপুৱা হোৱাৰ অপেক্ষা এটা। আৰু ফাইনেলি গাইজ বাজি গ'ল 3টা। মই এতিয়া ব্ৰাছ কৰি আছোঁ গাইজ, মই দাঁত মাৰি আছোঁ। কথাটো হ'ল গাইজ, বহুত দূৰত গৈ আছোঁ, মানে নাগালেণ্ড জুক' ভেলী গৈ আছোঁ, সেইকাৰণে মানে বহুত সোনকালে ওলাব লাগে। 3টা বাজে এতিয়া, মানে বাইক চাইক পেক কৰি ৰেডিয়ে ৰাখিছিলোঁ, সেইকাৰণে ৰাতি এতিয়া ওলাই আছোঁ আৰু। বাই বাই। ক'ৰবাত ওলাব হ'লে মানে ৰাতি টোপনীয়া নহয়, গোটেই ৰাতি শুব পৰা নাই মানে এক্সাইটমেণ্টত, আৰু মোৰ চক্কৰত মাদাৰো হোৱা নাই। ৰাতিপুৱা একদম 3টা বজাত উঠি লৈ বাই দিব লগা হৈছে, আৰু একো নাই দিয়ক। এতিয়া মানে টোপনি লাগিও আছে, কিন্তু যাবতো লাগিবই যিহেতু ওলাইছোঁ ঘৰৰ পৰা। পুৱাই এইটো নজাৰা মানে চাব পালে কিবা এটা বেলেগ মজা লাগে না গাইজ। চাওকচোন কি ধুনীয়াকৈ সূৰ্য উঠি আছে, আৰু আমি এইফালেদি গৈ আছোঁ। আৰু টাইম হৈ গ'ল 5:30, আৰু এতিয়া মানে তেলটো ভৰালোঁ আমি ইয়াতে, মানে ঢেকীয়াজুলি আহিছোঁ। আৰু ফাইনেলি আৰম্ভ হৈ গ'ল আমাৰ নাগালেণ্ডৰ ট্ৰিপ। মানে দেৱালী খতম হ'ল, দেৱালীৰ কাৰণে অলপ ৰখি আছিলোঁ, কেইদিনমান আগতে যোৱাৰ প্লেন আছিল, কিন্তু পটকৈ দেৱালী খতম কৰিয়ে ওলালোঁ, কাৰণ বহুতৰ কাম থাকে আৰু লগকেইটা একেলগে ওলাব লাগে যিহেতু। এনেকুৱা বেছি প্লেনিঙো নাছিল, পটকৈ বিশাল আৰু শুভম দাই ক'লে যে বল জক' ভেলীৰ পৰা ফুৰি আহোঁ। মই ক'লোঁ বল ফ্ৰী আছোঁ যিহেতু, বলক ফুৰিয়ে আহোঁ একেবাৰে, নে কি গাইছ? আৰু বহুত শুনিছিলোঁ জক' ভেলী ট্ৰেকিঙৰ কথা, বলক আপোনালোককো এক্সপিৰিয়েঞ্চকেইটা দেখাই আহোঁ মোৰ, আৰু আপোনালোকে যদিও আহে কেনেকৈ আহিব গোটেইখিনি দেখাবলৈ ট্ৰাই কৰিম নে কি? বলক আৰু এতিয়া। আজি ভাবি আছোঁ ডাইৰেক্ট কোহিমা নহ'লে জাখামাত ৰখিম, যাই কিনে তেতিয়াহ'লে বহুত সুবিধা হ'ব কালি আমাৰ ট্ৰেকিং কৰিবলৈ। আৰু ৰাতিপুৱা 3টা বজাত ওলাইছোঁ যিহেতু, পাই যাব লাগে 5টা মানত। চ' বলক আৰু কি হয় চাওঁ। ইয়াৰ পৰা কোহিমা মোটামুটি 400 কিলোমিটাৰ হ'ব আই থিংক। ফাইনেলি আহি পাই গ'লোঁ জখলাবান্ধা, আৰু ইয়াতে যিমান বাছ টাছ আছে চব ইয়াতে ৰখে মানে। আপাৰখন যেতিয়া ৰাইড মাৰিছিলোঁ ইয়াতে ৰখিছিলোঁ খাবলৈ, কিন্তু আজি ৰাতিপুৱা 7টাহে বাজে, ইয়াতে আৰু কি খাবনো গাইছ। আৰু ফাইনেলি আহি পাই গ'লোঁ কাজিৰঙা নেশ্যনেল পাৰ্ক, আৰু ইয়াৰে চিষ্টেমটো বহুত বেলেগ, মানে কেমেৰা লগোৱা থাকে ৰাস্তাত, পটকৈ ফটো মাৰি দিয়ে মানে যদি স্পীডত যোৱা, সেইকাৰণে অলপ স্পীডটো মেইনটেইন কৰি যাব লাগিব। ইয়াতে অলপ নাপাওঁ তেতিয়াহ'লে কেনেকে হ'ব? এইটো গড় চাওকচোন, কাজিৰঙাৰ ইয়াৰ পৰা দেখা পায় সৰুকে, যে এইটো অসমৰ বিখ্যাত এশিঙীয়া গড়। এই আছে নমস্কাৰ দিছে, চাফাৰী কৰাই ন? ডালিমিয়া। আৰু আপোনাৰ নামটো? মোৰতো নাম তপন। ইয়াতে চাফাৰী কৰে না? চ' আমিও চাফাৰী কৰিম বাৰু, আমি নাগালেণ্ডৰ পৰা আহিলোঁ নেকি? ঠিক আছে, আহিছোঁ হা, থেংক ইউ। এতিয়া টাইম হৈ গ'ল আপোনাৰ 10টা, আৰু আমি মোটামুটি 230 কিলোমিটাৰ আহি পালোঁ। আৰু ইয়াত আৰু ফাইনেলি বহুত অপেক্ষাৰ পিছত আহিলোঁ। ইয়াতে কিবা নুমলী ঘৰ ধাবা এটা আছে, মানে বোকাঘাটটো পাৰ হৈ তাৰপিছত পায় আৰু। চ' ইয়াতে খাবলৈ আহিলোঁ, আৰু এতিয়াই খাই লৈ আৰু ৰখাৰখি নকৰোঁ, মানে বেছি টাইম ৰখিলে আৰু বহুত দেৰি হৈ যাব, সেইকাৰণে আৰু ৰখাৰখি নকৰোঁ। তাৰ কাৰণে একেবাৰে খাই বৈ তাৰপিছত ডাইৰেক্ট ওলাম আৰু আমাৰ গন্তব্যস্থলীলৈ। আৰু লাঞ্চ চাগে এতিয়া হৈয়ে যাব, ইয়াতে লাঞ্চ টাঞ্চ কৰি হোটেলটো। আৰু যোৰহাট আছে 53, গোলাঘাট আছে 37, ডিমাপুৰ 107, আৰু ইম্ফল হ'ল 311। মানে আমি ডিমাপুৰ যাম চাগে, এইফালে যাব লাগিব। চ' বলক। এই ৰাতি নুঘুমালে না গাড়ী চলাওঁতে বহুত অসুবিধা, মানে ৰখি যাব লাগে, বিৰাট অসুবিধা হয়। চ' বলক আৰু, মানে অলপ টাইম ৰখিলোঁ, মুখত পানী চানী মাৰি লওঁ, টোপনি ভাৱ লাগে না। আৰু ফাইনেলি টাইম হৈ গ'ল 3:30, আৰু আমি আহি পাই গ'লোঁ মানে ডিমাপুৰ আৰু নাগালেণ্ডৰ মেইন গেট যোনটো আছে সোমোৱাৰ। চ' বলক আৰু এতিয়া।
ডিমাপুৰ চহৰত ৱেলকাম জনালোঁ আপোনালোকক। ত' ফাইনেলি আমি ডিমাপুৰ আহি পালোঁ। বহুত কষ্ট ৰাতিপুৱাৰ পৰা কুকুৰৰ নিচিনা মানে বাইক চলাই কপিলা ফাটি গৈছে, তথাপি আহি পালোঁ আৰু এতিয়া। আৰু ডিমাপুৰ ক্ৰছ কৰি লাহে লাহে কহিমা ৱেত উঠি গ'লোঁ। মানে কহিমাটো বহুত ওপৰত না ডিমাপুৰৰ পৰা, চ' বলক একদম পাহাৰৰ ওপৰত আৰু আগতে ভাত খাব লাগিব, বম ভোক লাগিছে ৰে। গাইজ ফাইনেলি ডিমাপুৰ আহি পালোঁ আৰু ডিমাপুৰ আহি মানে লাঞ্চ কৰিব লাগে, বম ভোক লাগি আছে। ত' ইয়াতে সোমালোঁ শ্ৰীকৃষ্ণা হোটেল। তেতিয়া ৰুটি খাই ভাবিছিলোঁ লাঞ্চ হৈ গৈছে আৰু খাব দৰকাৰ নপৰে, কিন্তু তেতিয়া খাইছিলোঁ 10টা বজাত, এতিয়া 3:30 বাজে আৰু ভোকটো লাহে লাহে বাঢ়ি গৈ আছে। সেইকাৰণে বোলো ভাতটো খাই আৰু এইফালে চিধা গ'লে আমি কহিমা পাম। ভিডিঅ'কেইটা ইনফৰ্মেটিভ দিবলৈ চেষ্টা কৰি আছোঁ, চ' স্কিপ নকৰিব, গোটেইখিনি চাব। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব ছাবস্ক্ৰাইব। আৰু বলক এতিয়া খাই লওঁ না, বম ভোক লাগিছে। ভাতটো খাই ওলাওঁতে অলপ দেৰি হৈ গ'ল না গাইছ, অলপ আৰাম চাৰাম কৰিব লাগে, মানে ইমান টাইম বাইক চলাই, সেইকাৰণে মানে আন্ধাৰে হৈ যায় আছে। আৰু ইফালে বৰষুণ ষ্টাৰ্ট হৈ গৈছে, পুৰা বতাহ বৰষুণ মাৰি আছে। এতিয়া আপোনাৰ টাইম হৈ গ'ল 4:30 আৰু আমাৰ যাব লাগিব কহিমালৈ। ইয়াৰ পৰা কহিমা মোটামুটি 54 কিলোমিটাৰ আই থিংক। আৰু ইয়াৰ পৰা কহিমালৈকে এতিয়া বাইক লৈ যাব লাগিব। তাৰ পৰা কহিমাৰ পৰা আৰু 11 কিলোমিটাৰ যাব লাগিব আমাৰ হোমষ্টেটোলৈকে। গাইজ 5:30 আৰু আমি এতিয়া মানে ক'ত আছোঁ জানে না গাইজ? এই কিবা কহিমা যাই পামহে এতিয়া, বাই ৰোড আছোঁ। আৰু ৰাস্তা ইমান বেয়া, বাপৰে, বৰষুণ পালোঁ, কিবা পালোঁ। আৰু কহিমা পাৰ কৰি আহি গ'লোঁ জাখামা ভিলেজ। ইয়াৰ পৰা মানে জক' ভেলী ওচৰত, আৰু ইয়াতে জাখামা ভিলেজৰ ডন হোমষ্টেত আহিলোঁ আজি। আহি পালোঁ হোটেলত, অৱস্থা চাব, এয়া চাব ভৰিৰ অৱস্থা, হাল বাই আহিছোঁ নেকি। ইহঁতৰ তথাপিও ঠিক আছে, মোৰতো অলপ বেছি বেয়া হৈছে। আৰু মই আজি হেৰাই গৈছিলোঁ গাইজ, কৈ আছোঁ ইণ্টাৰেষ্টিং ঘটনা। হোটেলটোত মানে খানা দানা চব আছে, মানে ইনক্লুড কৰা আছে, মানে ডিনাৰ আৰু ব্ৰেকফাষ্টটো আৰু চাহ আনলিমিটেড, যিমান খাব আপোনালোকে চাহ চব আছে। চ' এতিয়া বলক। চ' গাইজ মানে য'ত আছোঁ আপোনালোকক গোটেইখিনি দেখাম ৰাতিপুৱা। ইফালে পূৰা গাৰ্ডেন এৰিয়া আছে, আৰু ওপৰতো মানুহ আছে, তলতো মানুহ আছে, বাইককেইটা তাতে আছে। বাইকৰ অৱস্থা চাব, পূৰা ধূলি হৈ গৈছে। ইয়াতে আছে আমাৰ মেইন প্ৰধান ভাত আছে, দালি আছে, আৰু বেম্বো শ্বুট এটা আছে ইয়াৰে ফেমাছ বেম্বো শ্বুট। চ' গোটেইখিনি দেখাম আপোনালোকক হোমষ্টেৰ ভিডিঅ'। আৰু হোমষ্টেটো ক'ত আছে সেইটো গোটেইখিনি কৈ আছোঁ আপোনালোকক নেক্সট ব্লগত। আজিলৈকে এইখিনিয়ে, টাটা বাই বাই।